আমি ইতিমধ্যে লক্ষ্য কৰিছো যে ভাৰতৰ নিৰ্বাচনী আয়োগে অসমত SIR স্পেচিয়েল ইন্টেনসিভ ৰিভিজন দ্যাট মিন্স ভোটাৰ লিষ্টৰ পুনৰ নিৰীক্ষণৰ কাম কাজ আৰম্ভ কৰিবৰ কাৰণে কুচকাৱা চলাইছে। ভাৰতৰ বিহাৰ ৰাজ্যত অলৰেডি SIR কাম কাজ আৰম্ভ কৰি SIR ড্ৰাফট পাব্লিকেশ্যন কৰা হৈছে, য'ত নেকি 65 লাখ মানুহৰ নাম বাদ পৰিছে। গতিকে অসমৰ দৰে ৰাজ্যত যদি SIR কাম কাজ আৰম্ভ কৰে তেতিয়াহ'লে অসমত লাখ লাখ সংখ্যালঘু মানুহৰ নাম ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব বুলি আমি অনুমান কৰিব পাৰিছোঁ। কাৰণ অসমত দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আছে যে অসমত লাখ লাখ বিদেশী বাংলাদেশী মানুহ ইয়াতে সোমাই আছে। এই বাংলাদেশীৰ সমস্যা অথবা বিদেশী সমস্যাটো সমাধান কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত অসমত 2013 চনৰ পৰা NRCৰ কাম কাজ আৰম্ভ কৰি 2019 চনত NRCৰ ফাইনেল ড্ৰাফট পাব্লিছ কৰা হ'ল, য'ত নেকি বেছিভাগ মানুহৰ নাম NRCত ইনক্লুড হৈছে আৰু 19 লাখ মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে। তেতিয়া কথা আছিল যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই 19 লাখ মানুহক ৰিজেকশ্যন স্লিপ দিয়া হ'ব আৰু এই মানুহবিলাকক আপিল কৰাৰ এটা সুযোগ দিয়া হ'ব। 2019 চনত NRCৰ ফাইনেল ড্ৰাফট পাব্লিছ কৰা হ'ল। এতিয়ালৈকে এই 19 লাখ মানুহক আপিল কৰাৰ সুযোগ সুবিধা প্ৰদান কৰা হোৱা নাই, একমাত্ৰ ৰাজ্য চৰকাৰৰ হেমাহিৰ ফলত। গতিকে NRCৰ ফাইনেল ড্ৰাফট পাব্লিকেশ্যন কৰাৰ পিছত NRCক যিটো মান্যতা প্ৰদান কৰিব লাগিছিল, যিবিলাক মানুহৰ নাম NRCত সোমাইছে সেইবিলাক মানুহক NRCৰ কপি প্ৰদান কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু RGIৰ ফালৰ পৰা এই অসমৰ জনসাধাৰণক NRCৰ কপি প্ৰদান কৰা হোৱা নাই। গতিকে NRCৰ কপি প্ৰদান নকৰাকৈ যদি অসমত যদি দ্বিতীয়বাৰৰ বাবে SIR কাম কাজ আৰম্ভ হয় তেতিয়াহ'লে আচলতে উচ্চতম ন্যায়ালয়ৰ যিটো অৰ্ডাৰ আছে সেই অৰ্ডাৰটোক ভায়োলেট কৰা হ'ব আৰু উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হ'ব। আপোনালোকে জানে যে 1997 চনত ভোটাৰ লিষ্টৰ পুনৰ নিৰীক্ষণৰ নামত 18 লাখ সংখ্যালঘু মানুহক ডি ভোটাৰ বনোৱা হৈছিল আৰু সেই 1997 চনৰ পৰা বৰ্তমান 2025 চনলৈকে লাখ লাখ সংখ্যালঘু মানুহে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গৈ বিচাৰৰ কাঠগড়াত থিয় হ'ব লগা হৈছিল। কিমান এটা ভয়াৱহ কথা, সংখ্যালঘু মানুহক নাগৰিকত্বৰ নামত বাৰে বাৰে হাৰাশাস্তি কৰা হৈ আছে। যিহেতু সংখ্যালঘু মানুহে NRCৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, গতিকে সেই সংখ্যালঘু মানুহক অসমৰ জনসাধাৰণক NRCৰ কপি প্ৰদান নকৰাকৈ দ্বিতীয়বাৰৰ বাবে যদি SIR কাম কাজ আপোনালোকে হাতত লয় তেতিয়াহ'লে আমি বাধ্য হৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে সদায় সাজু হৈ আছোঁ। গতিকে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছোঁ, ভাৰতৰ RGIক অনুৰোধ জনাইছোঁ, আপোনালোকে অসমত SIR কাম কাজ আৰম্ভ কৰাৰ আগত অসমৰ প্ৰত্যেক জনসাধাৰণক NRCৰ কপি বিনামূলীয়াকৈ প্ৰদান কৰি আপোনালোকে NRCৰ যিটো মান্যতা সেয়া আপোনালোকে প্ৰদান কৰিব বুলি আমি আপোনালোকক দাবী উত্থাপন কৰিছোঁ। অন্যথাই যদি আপোনালোকে SIR কাম কাজ আপোনালোকে জোৰ জুলুমকৈ জাপি দিয়ে তেতিয়াহ'লে আমি আদালতৰ দ্বাৰস্থ হোৱাৰ কাৰণে সকলো সময়তে সাজু আছোঁ আৰু দ্বাৰস্থ হ'ম।